পালখাজিত বৰপেটা সদৰ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থিতিত ড্ৰাগছ মদ ভাং জুৱা খেলা চুৰি আদিৰ বিৰুদ্ধে সজাগতা সভা সম্প্ৰতি ড্ৰাগছ মদ ভাং জুৱা খেলা চুৰি কাৰ্য আদিয়ে বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত চানি ধৰিছে ড্ৰাগছ মদ ভাং জুৱা খেলাৰ ফলত জিলাখনৰ কিছু যুৱ প্ৰজন্ম ধ্বংসৰ গৰাখলৈ গতি কৰিছে যুৱ প্ৰজন্মক ড্ৰাগছ মদ ভাং জুৱা খেলা আদি অসামাজিক কামৰ পৰা বিৰত ৰখাৰ উদ্দেশ্যে শুক্ৰবাৰে বৰপেটাৰ পালখাজি আঞ্চলিক শান্তি আৰু উন্নয়ন সমিতিৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় উক্ত সজাগতা সভাখনত বৰপেটা সদৰ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দাসৰ লগতে পালখাজি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ উপৰিও স্থানীয় ৰাইজ উপস্থিত থাকে আমাৰ এই অঞ্চলত কিছুমান মানুহে মদ ভাং ড্ৰাগছ জুৱা এইবিলাকত লিপ্ত আৰু বহুতো দুৰ্নীতিযুক্ত কামত জড়িত সেইকাৰণে আমাৰ সহজ সৰল ৰাইজবিলাক অসন্তুষ্ট হৈছে তেওঁলোকে এইবিলাক নিবাৰণৰ কাৰণে যথেষ্ট দিনৰ পৰা আলোচনা কৰি আছে বৰ্তমান আমি প্ৰায় 10 দিনমান ধৰি কমিটি গঠন কৰি আমি এইবিলাক নিৰ্মূল কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছো এতিয়া প্ৰশাসনৰ সহায়ত যদি আমি পাৰো ভাল কথা নহলে আমি ৰাইজে সকলোৱে মিলি আমি কিবা এটা ব্যৱস্থা লৈ হলেও এইবিলাক নিৰ্মূল কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিম আমাৰ এই বৃহৎ পালহাজি এলেকা প্ৰায় 30-35টা গাঁও মিলি এই গোটেইখিনি অঞ্চলত কিছুমান দুষ্কৃতিকাৰীয়ে মদ জুৱা ভাং গাঁজা ইত্যাদি আৰু অন্যান্য বিভিন্ন অসামাজিক কামত লিপ্ত হৈ আছে আৰু সেইবিলাক দিনে দিনে এইবিলাকৰ সংখ্যা তেওঁলোকৰ জৰিয়তে বাঢ়ি আছে গতিকে এইবিলাক কেনেকুৱাকৈ নিৰ্মূল কৰিব পাৰোঁ আমি সেই এটা পদক্ষেপ লৈছোঁ আৰু সেই হিচাপে আমি গোটেই 30টা গাঁৱৰ ৰাইজ মাতি ইয়াতে সমবেত হৈছোঁ যে কি ধৰণে আমি এইবিলাক একেবাৰে শেষ কৰিব পাৰোঁ সেই আলোচনাৰ কাৰণে আৰু লগতে আমি প্ৰশাসন বিভাগৰ পৰাও আমি মানুহ ইয়াতে মাতি আনিছোঁ তেওঁলোককো আমি এই কথাবিলাক অৱগত কৰাম আৰু তেওঁলোককো আমি এই সম্পৰ্কে আমাক সহায় সহযোগ কৰাৰ কাৰণে মই অনুৰোধ ৰাখিম তেওঁলোককো আমি অনুৰোধ ৰাখিম যে তেওঁলোকে আমাক লগত লৈ এইবিলাক কেনেকুৱাকৈ নিৰ্মূল কৰিব পাৰি তাৰ এটা পদক্ষেপ ল'ম যদি কৈছে যে আজিকালি এইবিলাকৰ কাৰণে কিছুমান ঠাইত মুছলিম সমাজত এইবিলাক খাই মানুহ মৰিছে আৰু সেই মানুহবিলাকৰ কি জানাজা বা কবৰ আদিও দিয়া হোৱা নাই যদি প্ৰয়োজন হয় তেনেকুৱা আমিও তেনেকুৱা কৰিবলৈ বাধ্য হ'ম বা তেনেকুৱা কৰিম এই মাদক দ্ৰব্যৰ ফলত সেৱনৰ ফলত কিছুমান যুৱক ল'ৰা বিশেষ কৰি যুৱক শ্ৰেণীয়ে আমাৰ পালহাজি গাঁৱতো এটা গোটেই গাঁওখনত মাজে মাজে হ'লেও এটা পালহাজি গাঁৱৰ এটা চুপাত যিটো পালহাজি কনৰাপাৰা চুপা বুলি কয় সেই চুপাটোত এনেকুৱা অৱস্থা হৈছে যে সেই চুপাৰ যিমান সংখ্যক যুৱক আছে প্ৰত্যেকেই ড্ৰাগছ সেৱন কৰে গাঁজা ভাং মদ ইত্যাদিবিলাক খায় বা তেওঁলোকে বেছি উদ্ভণ্ডালি কৰে গতিকে সেই চুপাটো আমাৰ এইবিলাকৰ এটা ঘাটি হৈ পৰিছে আমাৰ মূল লক্ষ্য যে প্ৰশাসনৰ জৰিয়তে আমি এই ঘাটিটো কেনেকুৱাকৈ উচ্ছেদ কৰিব পাৰোঁ তাৰ কাৰণে আমি ৰাইজ একেলগে বহি এটা আলোচনাত মিলিত হ'ম বা আমি প্ৰশাসনৰ সহায়ত সেই ঘাটিটো উচ্ছেদ কৰাৰ কাৰণে চেষ্টা কৰিম